যাতনার খরাং খেসি বাবার কবিতা ফালি kudahi tubilan kotunay pangsunan bulan dubur kabaran bulan pangsunan কি কম যোৱাকালি দুপৰীয়াৰ পৰা সমগ্ৰ অসমবাসীয়ে এন্ধাৰ দেখিছে চাৰিওপিনে এন্ধাৰ কেৱল এন্ধাৰ ক'ব ভাষা নাই আজি কথা কোৱাৰ দিন নহয় কি নাছিল তেওঁ যেতিয়াই খেলৰ কথা ভাবোঁ দৌৰি তেখেত গৈছিল ৰাছিয়ালৈ ফুটবল চাবলৈ বক্সিঙো খেলম বুলি কয় মানে কি নাছিল কোনটো গীত নাছিল তেওঁ নাগাৰাৰ নাম গাইছিলে টোকাৰী গীত গাইছিলে তেওঁ কোনটো ভাষাত গীত গোৱা নাছিলে তেখেত হেৰাই গ'ল জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিব পৰা আমাৰ জুবিন গাৰ্গ হেৰাই গ'ল আজি কথা কোৱাৰ সময় নহয় নোৱাৰো কথা ক'ব আমি অসমীয়া জাতি অলপ আৱেগিক জাতি যাতে এই আৱেগটো দুদিন নাথাকে আমি সকলোৱে আমাৰ অন্তৰত এজন এজন জুবিন গাৰ্গক আমি ৰাখিব পাৰোঁ জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰা উচিত আৰু আমি সংকল্প লৈছোঁ আমি জুবিন গাৰ্গক আমাৰ জাতিটোৰ হৈ সকলোৰে হৈ আমি জীয়াই ৰাখিম আমাৰ অসমৰ এবিধ আপুৰুগীয়া সম্পদ তেওঁৰ বিষয়ে ক'বলৈ গৈ কি ক'ম ভাষা নাই যি নহওক আমাৰ অসমৰ হাবিৰ যেনেকুৱাকৈ বিশ্ববিখ্যাত গড় ঠিক তেনেকুৱাকৈ আমাৰ জুবিনো অসমৰ এটা গড়ৰ নিচিনাই সম্পত্তি আছিল যিয়ে আমাৰ অসমখনক থিতাতে হহুৱাইছিল থিতাতে আনন্দ দিছিল থিতাতে গান থিতাতে নানা ধৰণৰ চিনেমা তেওঁৰ ব্যক্তিত্বৰ কোনো কথা আমি আজি কৈ শেষ কৰিব নোৱাৰোঁ আধাতে আমাক এৰি আজি 52 বছৰ বয়সত গুচি গ'ল বৰ্তমান আমাৰ বয়সতকৈ 15 বছৰে সৰু যিটো ভাবিব নোৱাৰি আমাৰ ল'ৰা আজি জুবিনৰ সমান বয়সৰ হৈছে তেওঁ হেৰুৱাই আজি অসমবাসী আমি অতিকৈ দুখিত হৈছোঁ বিশেষকৈ আমাৰ ৰাৱণবাসী ৰাইজো তেওঁৰ মৃত্যু বুলি আমি ক'ব নোৱাৰোঁ তেওঁ স্বৰ্গগামী হওক তেওঁ য'তেই থাকে তেওঁ চিৰশান্তি লাভ কৰক তাৰ পৰা আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক তেওঁৰ নীতি জ্ঞান দি থাকক আৰু তেওঁ যিবোৰ বস্তু আমাৰ আপুৰুগীয়া সম্পদ এৰি থৈ গৈছে মই আশা ৰাখিছোঁ আমাৰ জুবিন প্ৰেমী যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে ভৱিষ্যত তেওঁৰ গুণৰাজি জিলিকাই ৰাখক এইটো মই কামনা কৰোঁ ক'ম আৰু মানে ক'বৰ ভাষা নাই যিহেতুকে শুৱালকুছিৰ হিয়াৰ আমঠু বুলি ক'ব পাৰি শুৱালকুছি বুলি নহয় গোটেই অসম গোটেই পৃথিৱীৰ গোটেই বিশ্বৰ আৰু তেওঁক আচলতে মই যোৱাকালি এটা ভিডিঅ' দিছোঁ তেওঁক মাৰ্ডাৰ কৰাৰ নিচিনা হৈছে কাৰণ মই কেইদিনমান আগতে এটা ষ্টুডিঅ'ত গৈছিলোঁ তেওঁ ৰৈ ৰৈ বিনালে বুলি এখন চিনেমাৰ কাম চলি আছিল তো সেই ল'ৰাজনৰ আগত তেওঁ কৈছে যে মোৰ যাব মন নাইও তাতে ছিংগাপুৰত এই চামকানুৱে মোক মাতি আছে মই যাব লাগিব তো তেওঁৰ চিজাৰ আছিল চিজাৰ মানে আমাৰ যিটো মিৰ্গী বেমাৰ বুলি কয় তো তাৰপিছত তেওঁক পানীত নমাইছে চিজাৰ আৰু মিৰ্গী বেমাৰ থকা মানুহ পানীত কেতিয়াও নমাব নালাগে গতিকে মই সেইটোৱে সদায় আপত্তি কৰি আছোঁ সেই বস্তুটোৰ ওপৰত মই আপত্তি কৰি আছোঁ আৰু আপত্তি কৰি থাকিম জানি শুনি মানে তেওঁক মানে মাৰ্ডাৰ বুলি কয় এইটো আৰু সেই বিহিত ব্যৱস্থাখিনি আমি ল'ম তেওঁলোকৰ ওপৰত বাকী আজি আমি এইখিনি
শ্ৰদ্ধাঞ্জলি বুলি এটা অনুষ্ঠান আমি কৰিলোঁ, যিহেতুকে আমাৰ খুব হাতত সময় কম আছিল। আমি প্ৰস্তুতে নাছিলোঁ তেওঁক লৈ, কাৰণ আমি 18 নৱেম্বৰত জুবিন দাৰ এটা বহুত ডাঙৰ অনুষ্ঠান আমাৰ মাধৱ ক্ষেত্ৰত পতা কথা, মানচেষ্টাৰ আসম বুলি কয় আমাৰ শুৱালকুছিক, তো তাতে আমি পতা কথা। কিন্তু আমি আজি মানে প্ৰস্তুত নাছিলোঁ, কিন্তু আজি যে আমি তেওঁক শ্ৰদ্ধাঞ্জলি দিব লাগিব, মই সেইটো মানে কি ক'ম, মই মানে ভাগৰুৱা, বহুত ভাগৰুৱা, মই এইটো ভাবিব পৰা নাই। কিন্তু যি নহওক বাৰু, যি সময়ত য়েছ, হয় 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 হয়, আমি যিটো কিন্তু এতিয়া আমি ভাবিছোঁ কি জন্মদিন আমি নকৰোঁ, কিন্তু এতিয়া আমাক গোটেই ৰাইজে বা হওক, আমাৰ দাদা আছে, দাদায়েও মানে আমাক ছাপোৰ্ট কৰিছে, মানে গোটেইখিনি বহুদায়ো কৰিছে। গতিকে আমি 18 নৱেম্বৰত মাধৱ ক্ষেত্ৰত লগ হ'ম, আৰু অসমৰ যিমানখিনি ডাঙৰ ডাঙৰ ছিংগাৰ বা যিখিনি আৰ্টিষ্ট আছে গোটেইখিনিকে মই আনাৰ দায়িত্ব মই ল'লোঁ। যোনটো তেওঁ আমাৰ মাজত নাই খবৰটো পালোঁ, পাই মানে কিদৰে প্ৰকাশ কৰিম আপোনালোকক দুখ। গোটেই অসমৰ ৰাইজ মানে তেওঁলোকৰ এনেকুৱা লাগিছে, নিজৰ বুকু খালী হৈ যোৱা যেন লাগিছে, কাৰণ তেখেত আমাৰ হৃদয়ৰ স্পন্দত আছিলে। তেখেত নাই বুলি মানে এতিয়াও মানি ল'ব পৰা কাৰণে আমাৰ কাৰণে বহুত কঠিন হৈছে। মানে তেওঁ নিয়তিৰ এইটোৱে লেখা আছিল। এতিয়া আমাৰ এটাই কাম হ'ব যে আমি জুবিন দাৰ যি সৃষ্টি আছিল তাক আমাৰ মাজত জীয়াই ৰাখি, জুবিন দা আমাৰ লগত সদায় আছিল, এতিয়াও আছে আৰু সদায় থাকিব। এতিয়া আপোনাক মানে বেছি ক'ব নোৱাৰিম, খালি এটা কথাই ক'ম যে জুবিন দা এতিয়া আমাৰ লগত আছে আৰু আমাৰ মাজত আছে। অসমৰ ৰাইজৰ প্ৰতিটো ব্যক্তিৰ অন্তৰত তেখেত আছে আৰু সদায় থাকিব। আচলতে আজি মানে ক'বলৈ বা কিবা এটা ক'বলৈ একো ভাষা নাই। তেখেতক আমি যিমান পাৰোঁ সুঁৱৰিছোঁ, যিমান পাৰোঁ শ্ৰদ্ধা যাচিছোঁ। ভবা নাছিলোঁ ইমান সোনকালে আঁতৰি যাব বুলি, কিন্তু চৰকাৰক এটাই অনুৰোধ, তেখেতক যিহেতু ইমান দূৰলৈকে লৈ যোৱা হৈছে, আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ গৈ পেলাই ছিংগাপুৰত পতা কোনো যুক্তিযুক্ততা নাই বুলি মই ভাবোঁ। গতিকে কিয় পতা হ'ল, তেখেতক কিয় নিয়া হ'ল, আজি নি পেলাই আমি কি লাভ হ'ল, সেইখিনি চৰকাৰে বিবেচনা কৰিব লাগিব। এটা তদন্ত আমাক লাগে, কিয় তেনেকুৱা হ'ল। বাকী আৰু তেখেতে ভাল আত্মা, তেখেতে ভাল জেগাত ঠাই পাওক। তেখেত যাতে ভৱিষ্যতেও আমাৰ মানে এই অসমখনলৈ এটা বেলেগ আত্মা লৈ পেলাই তেখেত যাতে ঘূৰি আহে। আমাৰ যিহেতু এই জগতখনৰ, আমাৰ এই অসমখনৰ এজন অভিভাৱক স্বৰূপ তেখেত আমাৰ লগত সদায় থাকিব।